নমস্কাৰ বন্ধুসকল, আপোনালোকে বহুত ঘৰ দেখিছে। আজিৰ ঘৰটো অলপ বেলেগ ধৰণৰ হয়। আজিৰ ড্ৰয়িংটো আপোনালোকৰ তাত 100% পচন্দ হ'ব বুলি মই আশা কৰোঁ। আৰু যিটো আপোনালোকে এলিভেশ্যন ডিজাইনটো দেখিছে, আনকমন এলিভেশ্যন ডিজাইন, আজি সেইটো ডিজাইনটো চাইহে আজি ড্ৰয়িংটো বনোৱা হৈছে আপোনালোকৰ কাৰণে। আপোনালোকক মই যিটো ড্ৰয়িং আপোনালোকে চাই আছে, আপোনালোকে মোৰ স্ক্ৰীনত চাই আছে, এইটো ড্ৰয়িঙৰ কিমান টকা খৰচা হ'ব গোটেই A to Z এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে দেখা পাইছে এখন ঘৰত আপোনাৰ 3টা বেডৰুম আছে, আপোনাৰ এখন অফিচ ৰুম আছে। আপোনালোকে দেখা পালে এইটো এটা অফিচ ৰুম, ধুনীয়াকৈ অফিচ ৰুমটো বনোৱা হৈছে। এখন সৰু বাৰান্দা আছে, তাৰপিছত গাড়ী গেৰেজ এখন আছে, তাৰপিছত আপোনাৰ হল ৰুম এখন আছে, তাৰপিছত কৰিডৰটো গৈ পেলাই কিটচেন আৰু ডাইনিং, তাৰপিছত এইটো বেডৰুমৰ লগত এটাচ লেট্ৰিন বাথৰুম আছে। এইখন ঘৰত আপোনাৰ গোটেই সুবিধা আপোনালোকে পাব। আপোনালোকক মই এইটোৰ ভিডিঅ'ৰ জৰিয়তে আজি বহুতখিনি কথা আপোনালোকৰ মাজত মই ক'বলৈ আজি ওলাই আছোঁ। আপোনালোকে বহুতখিনি কথা আজি শিকিব পাৰিব আৰু জানিব পাৰিব যে বহুত মানুহে কয় যে এখন ঘৰ বনালে 20 লাখ 25 লাখ, আছাম টাইপ জেনেৰেল এখন ঘৰ, কাৰণ চিম্পুলৰ ভিতৰত এখন ঘৰ বনালে 20 লাখ 25 লাখ 30 লাখ টকা যায় বুলি মানুহে কয়। মোৰ 8 বছৰৰ অভিজ্ঞতাত মই কৈ আছোঁ, এইবিলাক চব মিছা কথা। মোৰ বয়সত কমচে কম মই 50টাৰ ওপৰত মই ঘৰ বনালোঁ, 50টাৰ ওপৰত হ'ব ঘৰ বনালোঁ, কিন্তু ইমান ডাঙৰ ডাঙৰ 8টা 10টা ৰুম থকা ঘৰ বনাইছোঁ। আপোনাৰ 12 লাখ টকাৰ ওপৰত আপোনালোকৰ নাযায়েই। 12 লাখ টকা হাইষ্ট, 12 লাখ টকাৰ ভিতৰত আপোনালোকৰ ঘৰখন কমপ্লিট হৈ উঠিব। আৰু যিমান মানুহে কয় যে 20 লাখ 25 লাখ 30 লাখ টকা যায়, এইবিলাক চব ভুৱা। নিজে আপোনালোকে এখন ঘৰ বনাই চাওক, যে আপোনালোকে নিজে হিচাপ কৰি কেলকুলেটৰ মাৰি ধুনীয়াকৈ হিচাপটো ৰাখিব। লাষ্টত ঘৰটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে নিজৰ ঘৰৰ হিচাপটো কৰিব। তাৰপিছত আপোনালোকে গম পাই যাব যে নাই, মোৰ কথাটো সঁচা হৈছে বুলি আপোনালোকে প্ৰমাণ পাব। মানুহে এখন ঘৰ বনাব গ'লে মানুহক ভয় খুৱাই দিয়ে মানুহৰ মনত, যে বহুত টকা যায়, বাপৰে বাপ মই এইটো হৈ গৈছোঁ সেইটো হৈ গৈছোঁ। এইবিলাক চব মিছা কথা। আপোনালোকে আপোনালোকৰ নিজৰ সপোনৰ ঘৰখন আপোনালোকৰ তাত যদি 10তকৈ 12 লাখ টকা আছে, বহুত ডাঙৰ এখন ঘৰ আপোনালোকে বনাব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে মোৰ যিটো ড্ৰয়িং আপোনালোকে দেখা পাইছে, এইখন ঘৰ যদি আপোনালোকে বনাব যায়, আপোনালোকৰ তাত 8তকৈ 9 লাখ টকাৰ হ'লে আপোনালোকে এই ঘৰখন আপোনালোকে বনাই কমপ্লিট কৰিব পাৰিব। যদি মোৰ কথা আপোনালোকে প্ৰমাণ হোৱা নাই, যদি ভাবিছে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মিছা কথা কৈছোঁ, এইটো টকাৰ ভিতৰত কমপ্লিট নহয়, আপোনালোকে মোক এগ্ৰিমেণ্ট কৰি এই ঘৰখন মোক 9 লাখ টকাৰ ভিতৰত আপোনালোকে মোক দিব পাৰে। গোটেই মেটেৰিয়েল মই আনি, পইচা মোক দিব, মই আনি নিজে কৰি আপোনালোকক কমপ্লিট কৰি মই দেখাই দিম। কাম কৰি পেলাই 9 লাখ টকাৰ ভিতৰত এই ঘৰখন আপোনালোকক। এই ঘৰখনত আপোনালোকে 3টা বেডৰুম পাব। আৰু বন্ধুসকল, মই আপোনালোকক কৈ দিওঁ যে এই ঘৰখনৰ আপোনাৰ বহলটো কিমান আৰু দীঘলটো কিমান। আপোনাৰ দীঘলটো হৈছে 47 ইঞ্চি, 47 ফুট, আৰু হ'ল ইয়াৰ বহলটো হৈছে আপোনাৰ 32 ফুট। তেতিয়াহ'লে আপোনালোকে গমেই পাই আছে যে কিমান এখন ডাঙৰ ঘৰ, কিমান ধুনীয়া ঘৰ। ইয়াৰ এলিভেশ্যন ফটোটো আপোনালোকে ভিডিঅ'টো চালেই, যিটো ভিডিঅ'টো আপোনালোক মই দেখাই আছিলোঁ যে এই ভিডিঅ'টো আপোনালোকে গমেই পালে, দেখা পালে ইমান ধুনীয়া এখন ঘৰ। আপোনাৰ ধৰকচোন 8তকৈ 9 লাখ টকা খৰচা কৰি ইমান ধুনীয়াকৈ ঘৰ যদি আপুনি বনাব পাৰে, যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ এই ঘৰখন বনাওঁতে টোটেল খৰচবিলাক আপুনি জানিব লাগে, যে মই এইখিনি জানি পেলাই আপোনালোকক মানে খৰচটো আপোনালোকক ইমান টকাৰ ভিতৰত ঘৰটো যে কমপ্লিট হ'ব, মই টোটেল খৰচ আপোনালোকক দিব পাৰোঁ, যে আপোনালোকৰ
এই ঘৰখন ইমান টকাৰ ভিতৰত কমপ্লিট হ'ব নে নাই। মই টোটেল হিচাপ দি দিম আপোনাৰ, কিমান ইটা যাব, কিমান ৰড যাব, টিং লগাওঁতে কিমান যাব, মিস্ত্ৰী খৰচা কিমান যাব, গোটেই A to Z আপোনালোকক মই হিচাপটো দিব পাৰিম। যিটো হিচাপ মই দিম ইয়াতকৈ আপোনাৰ 50,000 কম হ'ব পাৰে বা 50,000 বেছি হ'ব পাৰে। মই 8তকৈ 9 লাখ টকা কৈছোঁ, ইমান টকাও নাযায়। 8তকৈ 50 মোৰ যিটো হিচাপ আপোনালোকে পাব সেইটো হিচাপত আপোনালোকে 50,000 টকাৰ ডিফাৰেঞ্চ হ'ব পাৰে বা 50,000 টকা আপোনালোকৰ হাতৰ পৰা বেছি যাব পাৰে মোৰ হিচাপত। ইয়াতকৈ আপোনালোকৰ কম বেছি নহয়। আপোনালোকৰ কাৰণে বন্ধুসকল মই কষ্ট কৰি বহুত ভাল ভাল ডিজাইনৰ ঘৰৰ ড্ৰয়িং লৈ আহোঁ আপোনালোকৰ মাজত, যাতে আপোনালোকে আপোনালোকৰ সপোনৰ ঘৰখন আপোনালোকে বনাব পাৰে। যাতে আপোনালোকে ঘৰ এখন বনোৱাৰ আগত আপোনালোকে যে ভয় নাখায়। আজি আপোনালোকৰ ভয়টো আঁতৰাবৰ কাৰণে মই এই ভিডিঅ'টো কমপ্লিট বনাই আছোঁ। এইটো হ'ল ঘৰৰ ফ্ৰণ্টৰ ছাইডটো মই এবাৰ দেখাইছোঁ, যিটো এলিভেশ্যন ডিজাইনটো চাইছে ছেইম ঘৰ এইটো আপোনালোকে যিটো দেখা পাইছে। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ। ইয়াত এটা আপোনালোকে অফিচ ৰুম পাই যাব, ধুনীয়া এখন অফিচ ৰুম আপোনালোকক দেখাই দিছোঁ। এইটো এটা অফিচ ৰুম দেখা পাইছে, এইটো এটা অফিচ ৰুম পাই যাব। তাৰপিছত আপোনালোকে এই ৰুম গোটেই এই ঘৰটোৰ জোখ মাপটো মই আপোনালোকক এবাৰ কৈছোঁ, বহলটো কিমান দীঘলটো কিমান গমেই পালে। এইটো হ'ল বাৰাণ্ডা। আপোনালোকে এইটো এটা গেৰেজ পাই যাব। আপোনালোকে এইটো গেৰেজত আপোনাৰ মটৰ চাইকেল বা চাইকেল যিকোনো বস্তু ইয়াত আপোনালোকে গাড়ী চাড়ী থ'ব পাৰিব। তাৰপিছত ডাঙৰ এখন হল পাই যাব, দেখা পাইছে কিমান ডাঙৰ হল ৰুম। তাৰপিছত কৰিডৰ দি গৈ পেলাই আপোনালোকে বেডৰুমৰ দৰ্জা কৰিডৰৰ ভিতৰৰ পৰা হৈছে। আমি হলৰ পৰা দিয়া নাই, হলৰ পৰা দিলে অলপ অসুবিধা হয়। মানুহ বেডৰুমত আহিব হ'লে এটা অসুবিধা এটা হয়। আপুনি সেইফালৰ পৰা আহি পেলাই হল ৰুম হৈ পেলাই আপুনি যাব লাগে, আলহী বহি থাকিলে বেডৰুমত যাব লাগে, সেইটো কাৰণে অসুবিধা এটা হয়। সেইটো কাৰণে আমি কৰিডৰ দি পেলাই কৰিডৰৰ ভিতৰ ফালে দৰ্জাকেইটা দিছোঁ, যাতে ঘৰৰ প্ৰাইভেচিটো ঠিক থাকে। দেখা পাই ড্ৰয়িংটো বহুত কষ্ট কৰি ড্ৰয়িংটো বনোৱা হৈছে আপোনালোকৰ মাজত। এইটো চাইডে এটা বেডৰুম, এইটো চাইডে বেডৰুম এটা। তাৰপিছত আপোনালোকে গমেই পালে ইফালে আৰু এটা বেডৰুম আছে। এইটো দেখা পালে বেডৰুমকেইটাৰ চাইজ বহুত ডাঙৰ বেডৰুমকেইটাৰ চাইজ মই আপোনালোকক দেখাই দিম মোৰ স্ক্ৰীণত কিমান জোখ মাপ আছে বেডৰুমকেইটাৰ। গোটেই পাই যাব, হলটো কিমান ডাঙৰ গোটেইখিনি গম বৰ ডাঙৰ বেডৰুম দিয়া হৈছে আৰু এইটো ভিডিঅ'ত জৰিয়তে আপোনালোকে গম পাই যাব। তাৰপিছত হ'ল আপোনালোকে এইটো ডাইনিং এটা পাই যাব, ডাইনিং। তাৰপিছত লগতে কিটচেন দেখা পাইছে, ডাইনিং আৰু কিটচেন। আপোনালোকে ইচ্ছা কৰিলে যিটো ডাইনিং আৰু কিটচেনৰ মাজত যিটো পাৰ্টিশ্যন দিয়া হৈছে এইটো ৱালটো আপোনালোকে নিদিবও পাৰে। মই দি দিছোঁ, জাষ্ট খালি ছেপাৰেট হ'বৰ কাৰণে দিছোঁ বস্তুটো। আপোনাৰ ৱালটো নিদিব পাৰে, একেটা বনাই দিব পাৰে। একেটা বনাই দিলেও বহুত ধুনীয়া হ'ব। তাৰপিছত এটা এইফালে চবেই ইউজ কৰাকৈ এটা লেট্ৰিন বাথৰুম দিয়া গৈছে, দেখা পাইছে এইটো লেট্ৰিন বাথৰুম দিয়া গৈছে। আৰু এটা লেট্ৰিন বাথৰুম দিয়া গৈছে আপোনাৰ এইটো বেডৰুমৰ লগত ইউজ কৰাকৈ এটা দিয়া গৈছে। তেতিয়াহ'লে আপোনালোকে গমেই পালে এইখন ঘৰৰ কি সুবিধা আছে। আপোনালোক গোটেইখিনি মই আপোনালোকক জনাইছোঁ। এবাৰ মই এইখন ঘৰৰ বেক চাইডটো মই দেখাই দিওঁ। বেক চাইডটো ফ্ৰণ্ট চাইডটো আপোনালোকে দেখা পালে, বেক চাইডটো মই এবাৰ দেখাই দিছোঁ। এইটো হ'ল এখন ঘৰৰ বেক চাইডটো আপোনালোকে দেখা পালে, এইটো হ'ল বেক চাইড। এইটো বেক চাইডটো এইটো। মোৰ কমেণ্টত বহুত মানুহে কৈ থাকে যে মোৰ ড্ৰয়িংবিলাক বহুত ধুনীয়া ড্ৰয়িং। মই বহুত মানুহক বহুত ড্ৰয়িং বনাইও দিছোঁ। মোৰ ড্ৰয়িংবিলাক অলপ আনকমন ড্ৰয়িং হয়। এনেকুৱা ড্ৰয়িং মানুহে পাবলৈ অলপ কষ্ট হয়, যে বস্তুখিনি নিমিলে। মানে ধৰকচোন যিবিলাক চিভিল ইঞ্জিনিয়াৰ ড্ৰয়িংবিলাক দিলে আপোনাৰ মনৰ অন্তৰৰ লগত যিবিলাক অনলাইনত পাব আৰু যিবিলাক ড্ৰয়িং ইউটিউবত পাব, বহুত জেগাত পাই যায় আজিকালি ড্ৰয়িং। যিকেইটা ড্ৰয়িং আপোনালোকে পাব সেইকেইটা ড্ৰয়িং আপোনালোকৰ মন পচন্দ হিচাপে নহয়, আৰু আপোনালোকে এনেকৈ 3D ড্ৰয়িং আপোনালোকে নাপায়। মই আপোনালোকক এনেকৈ 3D ড্ৰয়িং আপোনালোকক মই বনাই দিব পাৰিম, বনাই বহুত মানুহক দিব পাৰিম। আপোনালোকে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত থাকিব,
নাম্বাৰটো লৈ পেলাই আপোনালোকে ডাইৰেক্ট মোক হোৱাটছআপত মেছেজ দিব পাৰে বা মোক ডাইৰেক্ট কল কৰিব পাৰে। মই আৰু আপোনালোকৰ যদি ড্ৰয়িং লাগে যে মোক এখন ড্ৰয়িং বনাই দিব দিয়া, মই আপোনালোকক বনাই দিব পাৰিম, কিবা অসুবিধা নাই, প্ৰব্লেম নাই। এতিয়া বন্ধুসকল বলক মই এইখন ঘৰৰ 2D মডেলটোত গৈ পেলাই বেডৰুমৰ যিকেইটা ৰুমৰ চাইজ আছে চাইজকেইটা মই এবাৰ আপোনালোকক জনাই দিছোঁ যে কিমান চাইজ হ'ব ৰুমকেইটাৰ। আৰু এটা কথা আপোনালোকক মাজত মই ফাৰ্ষ্ট কৈ দিওঁ, যদি এইখন ঘৰৰ আপোনালোকে ভাবিছে মই যেনেকৈ কৈছোঁ আপোনাৰ 8তকৈ 5 লাখ টকাৰ 8তকৈ 9 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাব পাৰিব। যদি আপোনালোকে এইখন ঘৰৰ টোটেল হিচাপটো আপোনালোকৰ লাগে মই আপোনালোকক দিব পাৰিম। যদি আপোনালোকে মোৰ লগত যোগাযোগ কৰে, কণ্টেক্ট কৰে, মই কৈ দিব পাৰিম যে কিমান হাজাৰ ইটা যাব, কেই কুইণ্টেল ৰড যাব, কেই ডাম্পাৰ বালি যাব, কেই ডাম্পাৰ গিটি যাব, কিমান কেজি তাঁৰ যাব, কিমান তক্তা যাব, কি খৰচা হ'ব, মিস্ত্ৰী খৰচা কিমান, গোটেই A to Z আপোনালোকক মই দিব পাৰিম লিখি পেলাই আপোনালোকৰ মাজত। আৰু মই যিটো হিচাপ দিম এইটো হিচাপত আপোনালোকৰ 50,000 কম বা বেছি এনেকুৱা ডিফাৰেঞ্চ এটা হ'ব পাৰে। এক্ৰুট হিচাপ মই আপোনালোকক কৈ দিছোঁ, 50,000 কম বেছি হ'ব, যিকোনো মানে এনেকুৱা হ'ব পাৰে, কিন্তু এইটো এক্ৰুট হিচাপে হ'ব আপোনাৰ। তেতিয়া বন্ধুসকল বলক দেৰি নকৰি আমি ইয়াৰ 2D মডেলত গৈ পেলাই আপোনালোকক এই ঘৰৰ জোখ মাপটো মই দেখাই দি আছোঁ। এতিয়া আহি গ'ল এইখন ঘৰৰ 2D মডেল। এইখন ঘৰৰ জোখ মাপ মই শ্বৰ্টকাটকৈ আপোনালোকক বুজাই দিব চেষ্টা কৰিম, আৰু বাকীখিনি মোৰ ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিখি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। ভিডিঅ'টো বহুত দীঘল হৈ আছে, সেইটো কাৰণে মই অলপ শ্বৰ্টকাটকৈ ক'ব চেষ্টা কৰিম। এই যিটো ফাৰ্ষ্টত যিটো এই চাইডত যিটো বেডৰুম আছে, এইটো বেডৰুমৰ চাইজ হৈছে আপোনাৰ 17 ফুট 1 ইঞ্চি আছে, আপোনালোক 17 ফুট দিব পাৰে। এইটো দেখা পালে 17 ফুট 1 ইঞ্চি, মই ডাইৰেক্ট দেখাই দিছোঁ। এইটো 17 ফুট 1 ইঞ্চি, এইটো 13 ফুটটো এইটো চাইডৰ হলটো হ'ব লাগে, 13 ফুটটো এইটো হল ৰুমৰটো। তাৰপিছত এইটো 12 ফুট 17 ফুট 1 ইঞ্চি আৰু হ'ল আপোনাৰ 12 ফুট, আপোনালোকে দেখা পালে এইটো 12 ফুট। তেতিয়াহ'লে এই দুটা বেডৰুমৰ চাইজ আপোনাৰ, এইটো বেডৰুমৰ চাইজ হৈছে আপোনাৰ কিমান, মই আপোনালোকক দেখাইছোঁ 12 ইনটু কিমান আছে আপোনালোকে গম পাই যাব, 12 ইনটু 14। তেতিয়াহ'লে কিমান ডাঙৰ বেডৰুম আপোনালোকে গম পালে। আৰু যিকেইটা বাথৰুম আছে 5 ইনটু 6, দুইটা বেডৰুমৰ চাইজ একেই, বাথৰুমৰ চাইজ একেই। তাৰপিছত আপোনালোকক মই হলৰ চাইজটো মই কৈ দিছোঁ কিমান আছে। হলৰ চাইজটো আছে আপোনাৰ 13 ফুট আৰু হ'ল আপোনাৰ 20 ফুট, 13 ইনটু 20, কিমান ডাঙৰ হলটো আপোনালোকে গম পাই গৈছে। তাৰপিছত এইটো বেডৰুমৰ চাইজ মই কিমান কৈ দিছোঁ, 15 ইনটু 12, 15 ইনটু 12। তেতিয়াহ'লে বেডৰুমকেইটা বৰ ডাঙৰ ডাঙৰ বেডৰুম, আপোনালোকক মই আগতে কৈছোঁ। তাৰপিছত কিটচনৰ চাইজটো মই আপোনালোকক কৈছোঁ, কিটচনৰ চাইজটো কৈ পেলাই বাকীখিনি মোৰ ডিছক্ৰিপশ্যনত লিখি দিম। তেতিয়াহ'লে আপোনাৰ কিটচনৰ চাইজটো মই এবাৰ কৈ দিছোঁ, ভিডিঅ'টো দীঘল হোৱাৰ। এঘাৰ ফুট 1 ইঞ্চি আছে এইফালে। তাৰপিছত আছে আপোনাৰ এইটো চাইডে কিমান আছে মই আপোনালোকে দেখাই দিছোঁ, এইটো চাইডটো ক'লোৱেই। তেতিয়া 11 ফুট 1 ইঞ্চি আৰু হ'ল 10 ফুট 4 ইঞ্চি। তেতিয়াহ'লে গমেই পাইছে। তেতিয়া বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু বাকীখিনি যদি কিবা থাকি যায় মোৰ ডিছক্ৰিপশ্যনত মই ধুনীয়াকৈ লিখি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। থেংক ইউ, ধন্যবাদ।